মানুহৰ বহু ধৰণৰ সমস্যা থাকে কিন্তু কিছুমান অত্যন্ত খুব বেছি গভীৰ ফৰ এক্সাম্পল মই এতিয়া বৃন্দাবনত যেতিয়া আছিলোঁ বৃন্দাবনৰ যে বিধৱাবোৰ আছিল সেই তেওঁলোকৰ অৱস্থা দেখি মোৰ মনে হাহাকাৰ কৰি উঠিছিল প্ৰায় কাৰণ মোৰ ভাৱ হৈছিল যে এইসকলৰ জীৱনৰ এটা মানে খুব চুটি সময় এটা বাকী আছে এই সময়টোতে তেওঁলোকৰ এনেকুৱা ধৰণৰ আৰ্থিক নাটন যিটো মানুহে ইচ্ছা কৰিলে বহুতখিনি লাঘৱ কৰিব পাৰে আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ দুৰ্দশা ভোগ কৰিছে তাক মই ইমান নেকেডলি মানে নীলকণ্ঠী ব্ৰজত বৰ্ণাইছোঁ যে যিকোনো মানুহে এইখন পঢ়ি অন্তত কিবা এটা কৰিব পাৰিলে ভাল হ'ল হয় নেকি তেনেকুৱা ধৰণৰ মই ভাবিছিলোঁ গতিকে তেওঁলোকৰ সমস্যা মই নীলকণ্ঠী ব্ৰজত আনিছোঁ তেনেকৈ মানে ব্ৰাহ্মণ বিধৱাৰ অৱস্থা ইন দ্য থ্ৰেছহোল্ড অফ ইণ্ডিপেণ্ডেঞ্চ এতিয়া তেনেকুৱা নাই তেওঁলোকৰ অৱস্থা আনিছোঁ তাৰোপৰি ইউনিয়ন নোহোৱা শ্ৰমিকসকলৰ কেনেধৰণৰ অৱস্থা প্ৰাইভেট কোম্পানীৰ ইউনিয়ন নোহোৱা অৱস্থাত আৰু ইউনিয়ন হোৱা অৱস্থাত এই দুটা অৱস্থাৰ কথা মই ৱৰ্ক চাইটত থাকি মই অহিৰাণ একুইডাক্টৰ শ্ৰমিকসকলৰ লগত আছিলোঁ তাৰোপৰি চিনাব ব্ৰিজৰ হেৰিত তাত শ্ৰমিকসকলৰ মাজত আছিলোঁ কিছুমান ভয়ানক সমস্যা আছিল তেওঁলোকৰ বিশেষকৈ ৰিট্ৰেঞ্চমেণ্টৰ সময়ত শ্ৰমিকসকলৰ সেইকাৰণে মামৰে ধৰা তৰোৱালত মই ৰিট্ৰেঞ্চমেণ্টৰ সময়ত যি ধৰ্মঘট হৈছিল তাৰ ছবিৰে গোটেই নভেলখন মানে ছাতি ধৰা হৈছে আৰু মই বোধহয় কনভিন্স কৰাব পাৰিছিলোঁ এইকাৰণেই যে ধৰ্মঘটটো সঁচাকৈ হোৱাৰ সময়ত মই তাত উপস্থিত আছোঁ গতিকে প্ৰত্যেকটো কথা মিনিটছবোৰ কেনেকুৱা ধৰণৰ কথোপকথন হৈছিল ক'ত ভ্ৰষ্টাচাৰ সোমাই মহিমূৰ কৰি পেলালে